ইছ ৰাম, ছোৱালীজনী বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে দেখোন। বহুত কষ্ট পাইছো। ঝৰ্ণা, ঝৰ্ণা, অ ঝৰ্ণা, জিতু, তুমি মোক এৰি কলৈ গৈছিলা? ঝৰ্ণা, মই ঘূৰি আহিলো। অ ঝৰ্ণা, মই আৰু কেতিয়াও নাযাওঁ। তুমি মোক প্ৰমিছ কৰা, তুমি মোক আৰু কেতিয়াও এৰি থৈ নোযোৱা। নাযাওঁ ঝৰ্ণা, নাযাওঁ। মই তোমাক প্ৰমিছ কৰিছো, মই আৰু তোমাক কেতিয়াও এৰি নাযাওঁ। জিতু, মই তোমাৰ কোলাত মোৰ থৈ পেলাই মৰিব পাৰিলেও। তেনেকে নকবা ঝৰ্ণা, মই আছো নহয়। এতিয়া মই আহিলো তোমাক মই একো হবলৈ নিদিওঁ। তুমি চকু মেলি থাকা, চকু নমুদিবা তুমি। বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল। জিতু, তোমাৰ কি হৈছে? তুমি এনেকৈ মন মাৰি কিয় আছা? তুমি এনেকৈ কথা বতৰা নোকোৱাকৈ মন মাৰি নাথাকিবা। মোৰ কিবা কিবি লাগি যায় জানানে? কি হৈছে তোমাৰ কোৱাচোন? আজি অলপ দিনৰ পৰা তুমি মোৰ লগত ভালদৰে কথাও পাতা নাই জিতু। তুমি কিয় মনে মনে আছা জিতু? কোৱাচোন, তুমি কিয় এনেকৈ আছা? মই আমাৰ ৰিলেশ্যনটো শেষ কৰিব বিচাৰিছো। জিতু, মানে মই আৰু তোমাৰ লগত এই সম্পৰ্কটো ৰাখিব নোৱাৰিম। তুমি এইবোৰ কি কৈছা জিতু? কি কৈ আছা তুমি? কোৱা, তুমি এইবিলাক ধেমালি কৰিছা বুলি? জিতু, কোৱা না। নাই ঝৰ্ণা, মই ধেমালি কৰা নাই। মই সঁচাকৈয়ে কৈছো, মই সঁচাকৈয়ে তোমাৰ আৰু মোৰ সম্পৰ্কটো ৰাখিব বিচৰা নাই। কিন্তু কিয় জিতু? কোৱা, মই কি জগৰ লগালো তোমাক? মই কি ভুল কৰিলো যাৰ বাবে তুমি এই সম্পৰ্কটো ভাঙিব বিচাৰিছা? যাৰ কাৰণে তুমি মোক এনেকৈ হঠাতে এৰি চাবলৈ ওলাইছা? তুমি কোৱা জিতু, মই যদি কিবা ভুল কৰিছো মই শুধৰাই ল'ম, তথাপি তুমি প্লিজ তেনেকৈ নকবা। যদি ভুল কৰিছো মই তোমাৰ ওচৰত ক্ষমা খুজিম, তথাপি তুমি আমাৰ সম্পৰ্কটো এনেকৈ ভাঙি পেলাম বুলি নকবা না। জিতু, প্লিজ মোক এৰি যাম বুলি নকবা। তোমাৰ কি হৈছেনো? তুমি কিয় এনেকৈ কৈ আছা? কিয় এনেকুৱা কথা কৈ আছা কোৱা? আচলতে মই এতিয়া আৰু তোমাক ভাল নাপাওঁ। কিন্তু তুমিতো মোক অত্যন্ত ভাল পাইছিলা, এতিয়া হঠাতে তুমি মোক কেনেকৈ ভাল নাপাওঁ বুলি কৈ দিব পাৰিলা? ভাল পাইছিলো, কিন্তু এতিয়া আৰু তোমাক মই ভাল নাপাওঁ। সেইবিলাক কথা আগৰ আছিল, এতিয়া নহয়। তাৰমানে তুমি অন্য কাৰোবাৰ প্ৰেমত পৰিছা? কি কথা কৈছা তুমি? নাই পৰা, মই কোনো অন্য ছোৱালীৰ প্ৰেমত পৰা নাই। কিন্তু তোমাৰ প্ৰতিও মোৰ কোনো ভাল পোৱাৰ ভাৱ নাই। মোক অলপ আঁতৰি থাকিবলৈ দিয়া, মোক অকণমান অকলশৰে থাকিবলৈ দিয়া তোমাৰ পৰা, প্লিজ। কিন্তু কিয় জিতু? কিবা এটাতো কাৰণ আছে যাৰ কাৰণে তুমি মোক এনেকৈ এৰিবলৈ ওলাইছা। কোনো কাৰণ নাই, অ'কে? মুঠতে আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু শুনা, আজিৰ পৰা তুমি মোক লগ কৰাৰ চেষ্টা নকৰিবা, মোক ফোনো নকৰিবা, মেছেজো নকৰিবা, একো নকৰিবা, মোক কৈ দিলো। তুমি এনেকুৱা কিয় কৰিছা? মোৰ লগত কিয় এনেকুৱা কৰিছা জিতু? কোৱা না জিতু, কিয় এনেকুৱা কৰিছা? এৰি দিয়া বুলি কৈছো নহয়, যাবলৈ দিয়া মোক। জিতু, শুনাচোন। তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? কিয় এনেকুৱা কৰিলা জিতু? মই তোমাক এৰি কেনেকৈ থাকিম কোৱাচোন? মই কি ভুল কৰিলো কোৱা? কি ভুল কৰিলো? তোমাক কি সঁচা ভাল পোৱাই মোৰ ভুল আছিল নেকি কোৱা? এটা কথা কোৱাচোন জিতু। কোৱা। তুমি মোক কিয় ভাল পালা বাৰু?
তোমাৰ মোৰ সকলোবিলাক কথাই ভাল লাগে জানা তোমাৰ কথা তোমাৰ ব্যক্তিত্ব সকলোবিলাকেই মোৰ ভাল লাগে আৰু সকলোতকৈ ভাল লগা কথাটো কি জানা কি তোমাৰ এই কোমল চাফা অন্তৰখন যিখনত কেৱল মই থাকিব বিচাৰোঁ সদায় মই যিদৰে মোৰ অন্তৰটো কেৱল তুমিয়ে আছা মোৰ অন্তৰটো কেৱল তুমি আছা জিতু মই জানো ঝৰ্ণা জানো মই জিতু ঝৰ্ণা তুমি মোক এৰি যাবা নেকি ধেত কি কথা কৈছা ঝৰ্ণা মই তোমাক কেতিয়াও এৰিব নোৱাৰো ময়ো জিতু ৰচোন ঝৰ্ণা তই এনেকৈ ভাঙি নপৰিবি এনেকৈ কান্দি থাকিলে জানো সমস্যাবিলাকৰ সমাধান হ'ব আকৌ তই নাজানিবি তই নুবুজিবি পল্লৱী সি মোৰ লগত কিয় এনেকুৱা কৰিলে যিটো ল'ৰাই মোক এবাৰ নেদেখিলেও থাকিব নোৱাৰে সেই ল'ৰাটি মোৰ লগত কিয় এনেকুৱা কৰিলে মই কি কৰিম তয়ে ক যিটো ল'ৰাক মই মনে প্ৰাণে ভাল পাওঁ আৰু যিটো ল'ৰাই মোকো অত্যন্ত ভাল পাইছিলে সি আজি মোক হঠাৎ কোনো কাৰণ নোহোৱাকৈ এনেকৈ এৰি দিলে মই কেতিয়াও ভবা নাছিলো পল্লৱী মই কেতিয়াও ভবা নাছিলো আমাৰ সম্পৰ্কটো সি কোনো কাৰণ নোহোৱাকৈ শেষ কৰি পেলালে পল্লৱী মই তোক বাৰে বাৰে কৈ আছো ঝৰ্ণা কান্দিলে কোনো সমস্যাই সমাধান নহয় তই কষ্ট কৰি হ'লেও নিজকে চম্ভালি ল আৰু ঠাণ্ডা মগজুৰে কি কৰিব লাগে বা কি কৰিব পাৰ সেইটো ভাব মোক এটা কথা ক তই তাক ফোন কৰিছিলি নে কৰিছিলো কিন্তু তাৰ ফোনটো ছুইচ অফ লগতে ফেচবুক হোৱাটছএপ ইনষ্টা সকলোতে ইনএক্টিভ আৰু মই মোমাইকৰ ঘৰলৈকো গৈছিলো মোমাইকে কি ক'লে জানো কি সি বোলে অসমৰ বাহিৰলৈ গুচি গ'ল কি পল্লৱী ঝৰ্ণা তাৰমানে সি তোক সঁচাকৈ এৰি যাবলৈ বিচাৰিছে পল্লৱী সেইকাৰণেতো মই ইমান ডিষ্টাৰ্ব হৈ আছো আগতে জানো মই এনেকৈ থাকো ক ইমান হাঁহি মাতি থকা ছোৱালীজনী কিয় এনেকুৱা হৈ গ'ল এবাৰ নিজে ভাবিছা পল্লৱী মই কথা এটা ভাবিছো কি কথা তাৰ লগত মই গোটেই কথাখিনি পাতিবৰ বাবে মোৰ হাতত মাত্ৰ এটাই পদ্ধতি আছে কি ঝৰ্ণা মই তাৰ নিজৰ ঘৰলৈ গৈ মই তাতেই কথাখিনি পাতিবগৈ লাগিব মোৰ মতে সি তাতেই থাকিব বাৰু হ'ব তই তাৰ আচল ঘৰটো চিনি পাওঁ জানো মানে আগতে গৈছিলি নাই যোৱা পল্লৱী আগতে যোৱা নাই কিন্তু এড্ৰেছটো মোৰ হাতত আছে সেই এড্ৰেছতে যাব লাগিব আৰু বিচাৰি উলিয়াব পৰাটো ডাঙৰ কথা নহয় কিন্তু মই তালৈ যাবই লাগিব পল্লৱী নগ'লে নহ'ব তাক মই বিচাৰি উলিয়াবই লাগিব আচলতে সি ক'ত আছে পল্লৱী তই যাবিনে মোৰ লগত যাম ঝৰ্ণা তই কি ভাবিছ বিপদৰ সময়ত মই কি তোক অকলে এৰি দিম তই চিন্তা নকৰিবি মই যাম দে তোৰ লগত ঠিক আছে তেনেহ'লে কালিলৈ ৰাতিপুৱা আমি দুয়োজনী গুচি যাম হ'ব দে তই মনটো বেয়া কৰি নাথাকিবি চাবি চব ভাল হৈ যাব যিটো ল'ৰাই ইনষ্টা ফেচবুক দিনটোত 4-5 ঘণ্টা হ'লেও এক্টিভ থাকে সেইটো ল'ৰা এতিয়া ইনএক্টিভ কি হৈছে তোমাৰ তুমি মোক কিয় খুলি নোকোৱা যিটো কিয় খুলি নোকোৱা তুমি তুমি এবাৰো মোৰ কথা কিয় ভবা নাই মই কেনেকৈ আছো বুজিছো মানে তোমালোক দুয়োজনী জিতুৰ বান্ধৱী হয় দাদা মানে বহুত দিন তাৰ খা খবৰেই নাই আৰু তাৰ ফোনটো ছুইচ অফ সেইকাৰণে ভাবিলো তাৰ কিবা বেমাৰ আজাৰে হৈছে নেকি সেইকাৰণে বোলো ঘৰতে গৈ খবৰ এটা লৈ আহোঁ ভালে কৰিলা দিয়া কিন্তু তাৰ খবৰ তোমালোকক ময়ো দিব নোৱাৰিম কিয়নো দাদা আচলতে 6-7 মাহৰ পৰা সি মোৰ লগত কোনো যোগাযোগেই কৰা নাই তোমালোক তাৰ বান্ধৱী যেতিয়া তোমালোকেতো জানাই সি তোমালোকৰ তাতে মোমাইকৰ ঘৰত থাকি পঢ়া শুনা কৰিছিল হয় দাদা হয় এইটো কথা জানো দাদা আচলতে তাৰ জন্মৰ 3 বছৰ পাছতে তাৰ মা ঢুকালে আৰু তাৰ 2-3 মাহমানৰ পাছতে মাও ঢুকাল আৰু 2-3 মাহমানৰ পাছতে দেউতাও ঢুকাল আৰু আমাৰ মামা মামীহঁতৰ কোনো সন্তান নাছিল সেইকাৰণে 7-8 বছৰমান বয়সত মামাহঁতে তাক ঘৰলৈ লৈ গ'ল আৰু তেতিয়াৰ পৰা সি তাতেই থাকি পঢ়া শুনা কৰা ল'ৰা
এনেইতো সি মোক সপ্তাহত 2-3বাৰ ফোন কৰেই, কিন্তু 6 মাহমানৰ পৰা তাৰ ফোন কৰাটো কমি গ'ল। ময়ো ভাবিছোঁ তাকে, আৰু 2 মাহমান হ'ল সিটো মোক একেবাৰে ফোন নকৰা হ'ল। ময়ো অকণমান ভাবি পেলাই মামাহঁতলৈ ফোন কৰিলোঁ, সি কিয় এনেকুৱা ব্যৱহাৰ কৰি আছে। তেতিয়া মামাই ক'লে সি বোলে কিবা কামৰ সংক্ৰান্তত অসমৰ বাহিৰলৈ গুচি গ'ল। তাৰ পৰা ঘূৰি আহিহে বোলে সি মোক ফোন কৰিব বা ইয়ালৈ আহিব। কি হয়, মই সেইকাৰণেহে কৈছোঁ তাৰ খবৰটো মই তোমালোকক দিব নোৱাৰিম বুলি। হয় দাদা, বুজিছোঁ দিয়ক। মোক আকৌ তোমালোকে বেয়া নাপাবা। নাই দিয়ক, কিয়নো বেয়া পাম। এনে ক্ষেত্ৰত আপুনিনো আমাক কেনেকৈ সহায় কৰিব? তেতিয়াহ'লে আমি এতিয়া যাওঁ দিয়ক দাদা। যোৱাইনে? ইমান দূৰৰ পৰা আহিছা, ভাতকেইটা খাই যোৱা। নাই নাই, নালাগে দিয়ক দাদা, আমি বেলেগ এদিন আহিম। মানে আমি বেলেগ এটা কামতো যাব লাগিব। আৰু যিটো আহিলে ক'ব আমি দুয়োজনী আহিছিলোঁ বুলি। আৰু মোৰ ফোন নাম্বাৰটো লৈ লওক। যিটো আহিলে প্লিজ ফোন এটা কৰি দিব। ঠিক আছে, হ'ব দিয়া। আপোনাক লগ পাই ভাল লাগিলে দাদা। মোৰো ভাল লাগিলে তোমালোকক লগ পাই। আহিবা দেই আকৌ। নিশ্চয়। হ'ব দিয়ক দাদা, আমি আহিছোঁ। ঠিক আছে। যিটো ল'ৰাই ইনষ্টা ফেচবুক দিনটোত 4-5 ঘণ্টা হ'লেও এক্টিভ থাকে, সেইটো ল'ৰা এতিয়া ইনএক্টিভ। কি হৈছে তোমাৰ? তুমি মোক কিয় খুলি নোকোৱা? যিটো কিয় খুলি নোকোৱা তুমি? তুমি এবাৰো মোৰ কথা কিয় ভবা নাই? মই কেনেকৈ আছো? আচলতে বিশাল, ঝৰ্ণাৰ অৱস্থাটো একেবাৰে ভাল নহয়। মই তাৰ এই অৱস্থাটো একেবাৰে চাই থাকিব পৰা নাই। সেইকাৰণে মই তোমাক লগ কৰিব মাতিছোঁ বিশাল। মানে তুমিতো জিতুৰ ভাল বন্ধু। অন্য নহ'লেও তুমিতো গম পাবা সি ক'লৈ গৈছে। নহ'লে সি কোনো কাৰণ নোহোৱাকৈ ঝৰ্ণাক কিয় এৰিলে? তুমি ঠিকে কৈছা পল্লৱী। মই যিটোৰ ভাল বন্ধু, কিন্তু সি ক'ত গৈছে, কিয় গৈছে আৰু ঝৰ্ণাক কিয় এৰিলে মই তাৰ বিষয়ে একোৱেই নাজানো। আৰু সিও মোক একো কৈ যোৱা নাই নহয়। আৰু বহুদিনৰ পৰা দেখোন তাৰ মোবাইলটো ছুইচ অফ। সি যোৱাৰ পাছত ঝৰ্ণা আৰু তাৰ ৰিলেশ্যনটোৰ কথা তোমাৰ আগত একো কোৱা নাছিলনে? নাইও পল্লৱী, একো কোৱা নাই। সি যোৱাৰ আগত মোক খুব কমকৈহে লগ কৰিছিল আৰু ভালদৰে কথা বতৰাও পতা নাছিলে। আৰু সি মন মাৰি থাকোঁতে মই তাক সুধিছিলোঁ কিয় মন মাৰি আছিলে বুলি। এনেই বুলি কৈছিলে। বুজিছোঁ দিয়া। সি কিয় এনেকৈ গুচি গ'ল আৰু তাইক কিয় এনেকৈ এৰিলে মই একো কাৰণেই ভাবি পোৱা নাই জানা। সঁচাকৈ ঘটনাটোত সকলোৰে ষ্টেপবিলাক একেই হৈছে। কোনেও একো বুজিব পৰা নাই, একো ধৰিব পৰা নাই কোনো। হয় দিয়া। ঠিক আছে দিয়া বিশাল, মই যাওঁ। প্ৰয়োজন হ'লে আকৌ লগ কৰিম। ঠিক আছে, নিশ্চয়। আৰু মোক ইমানখিনি টাইম দিয়াৰ বাবে থেংক ইউ ছ' মাছ। ইটছ অ'কে। হ'ব দিয়া হা, যাওঁ। যোৱা। আচলতে এই ঝৰ্ণাক কিয় এনেকুৱা কৰিলে? সিটো তাইক বহুত ভাল পাইছিল। তাৰ আগত বেলেগ ছোৱালীৰ কথা ক'লে তাৰ সহ্যই নহৈছিল। তেনেকুৱা ল'ৰা এটাই ঝৰ্ণাক এৰো বুলি এৰি দিব পাৰে? নাজানো দেই, মই হ'লে একো ধৰিব পৰা নাই। শুন ঝৰ্ণা, ক। মই বিশালক লগ কৰিছিলোঁ আৰু জিতুৰ বিষয়ে জানিবলৈ চেষ্টাও কৰিছিলোঁ। একো নাজানো বুলি ক'লে, গম পাইছানে? মই তাক এইটোও সুধিছিলোঁ যে সি যোৱাৰ আগত তাৰ আগত কিবা কৈ গৈছে নেকি, বা তোৰ আৰু তাৰ ৰিলেশ্যনটো কি এনেকৈ কিয় শেষ কৰিলে, এই বিষয়ে কিবা সি জানে নেকি বুলি সুধিলোঁ। আৰু বিশালে একো নাজানো বুলি ক'লে দেখোন। তই এতিয়া কি কৰিম বুলি ভাবিছ ঝৰ্ণা? মই এতিয়া কি কৰিম কি নকৰিম একো ভাবিয়ে পোৱা নাই পল্লৱী। মোৰ মগজুৱে একেবাৰে কাম নকৰা হৈ গৈছে। হঠাৎ এইবোৰ কি হৈ গ'ল? এতিয়া মই কেৱল চাৰিওফালে অন্ধকাৰহে দেখিছোঁ। পৃথিৱীখন যেন মোৰ বাবে ৰৈ গৈছে। মোৰ বাবে যেন স্তব্ধ হৈ গৈছে। চাৰিওফালে যেন শূন্যতা আৰু শূন্যতা। তই ইমান হতাশ হৈ গ'লে নহ'ব নহয় ঝৰ্ণা। নিজকে অকণমান সাহসী কৰ। এনেকৈ ভাঙি নপৰিবি তই। বহুত চেষ্টা কৰিছোঁ, কিন্তু মই পৰা নাই। পাৰিবি, তই পাৰিবই লাগিব ঝৰ্ণা। অন্য কাৰণে নহ'লেও তই তোৰ নিজৰ মা দেউতাৰ কাৰণে পাৰিবই লাগিব। সিহেতুক এৰিছে, তোৰ মা দেউতাই তোক এলাগী কৰা নাই নহয়। তই তাৰ শাস্তি মা দেউতাক কিয় দিবি ক? তই এনেকৈ থাকিলে তোৰ মা দেউতাই শান্তি পাব জানো? পাৰিবি তই। আৰু শুন, তোক মই কথা এটা কওঁ, তই বেয়া নাপাবি। যিটো ল'ৰাৰ কাৰণে তই একেবাৰে হতাশ হৈ গৈছ, সেইটো ল'ৰাই দেখোন তোক ভাল নাপাওঁ বুলি এৰি থৈ গৈছে। গতিকে তাৰ বাবে তই নিজকে শেষ কৰি দিব ওলাইছ।
তাৰ বাবে নিজকে শেষ কৰি দিলে তোৰেই মূৰ্খামি হ'ব বুজিছো মই সকলো বুজিও পাইছো কিন্তু মোৰ মনটোৱে দেখোন নামানে এতিয়াও মোৰ মনটোৱে কেৱল তাকে বিচাৰি ফুৰে কিন্তু যিটো বস্তু এতিয়া কোনো অস্তিত্বই নাই সেইটো বস্তু বিচাৰি তোৰ কিবা জানো লাভ আছে ক গতিকে মনটো বুজা পাৰিলে যিটোক তই পাহৰি যা তাক পাহৰি নিজৰ জীৱনটো নতুনকৈ সজাই ল নিজৰ জীৱনটো এনেকৈ শেষ নকৰিবি তোৰ গোটেই জীৱনটোৱে পৰি আছে ঝৰ্ণা কথাবিলাক অকণমান বুজি পাবি মাজনী মা তোক কথা এটা কোৱা হোৱাই নাই নহয় কি কথা মা তোৰ কাৰণে মাহীয়াৰে ল'ৰা এটা চাইছে কি অহা দেওবাৰে মাকৰ সৈতে তোক সি চাবলৈ আহিব ল'ৰাটো বৰ ভাল বুজিছ ৰেলৱেৰ চাকৰি কৰে আৰু শুন ঘৰৰ একমাত্ৰ ল'ৰা তোৰ বহুত সুখ হ'ব কিন্তু মা তোমালোকে মোক নজনোৱাকৈ ইমানবিলাক কথা আগবঢ়ালা যে আচলতে কথাবিলাক খৰধৰ কৰোঁতে এনেকৈ আগবাঢ়িলে সেইকাৰণে তোক জনোৱা হোৱা নাই বিয়াখন এতিয়াও ফাইনেল কৰা নাই নহয় তোক চাবলৈহে আহিব তাৰ পাছতহে কথাবিলাক লাহে লাহে আগবাঢ়িব তই আকৌ চানডে দিনা বেলেগলৈ নাযাবি মানে একো কাম চাম উলিয়াই নল'বি আৰু পুৱাতে উঠি গা পা ধুই একদম ৰেডি হৈ থাকিবি ল'ৰাটো ৰাতিপুৱা 9টামান বাজিতে পাবহি ঠিক আছে হ'ব দিয়া হ'ব দে মই অকণমান ৰঞ্জিতাহঁতৰ ঘৰৰ পৰা আহোঁ কিয় মাতিছিলে জানো তই কাপোৰকেইটা চপাই থবি বৰষুণ ধৰিছে হ'ব দিয়া মই কিয় মই তাক পাহৰিব পৰা নাই বহুত চেষ্টা কৰিছোঁ এতিয়া মোৰ বিয়াও হ'ব কিন্তু জিতু তুমি মোৰ পৰা কিয় এনেকৈ আঁতৰি গ'লা কোৱা কিমান সপোন দেখিছিলোঁ দুয়োটাই সকলো সপোন তুমি ভাঙি চিঙি চুৰমাৰ কৰি পেলালা যোৱা তোমাক মই বহুত বেয়া পাইছোঁ তুমি মোক কেতিয়াও নাচাবা মৰি গ'লেও চাবলৈ নাহিবা ভুলতো নাচাবা তুমি ঝৰ্ণা তই সিহঁতৰ ঘৰলৈ আকৌ যাবলৈ বিচাৰিছ কিন্তু কিয় কাৰণ মোৰ মনটোৱে মনা নাই মা দেউতাহঁতৰ মানসিক হেঁচাত পৰি মই বিয়াখনত সন্মতি দিলোঁ হয় মই শেষবাৰৰ বাবে তাৰ এটা খবৰ ল'ব বিচাৰোঁ আজি এবছৰে কোনো কণ্টেক্টে নাই তই যে আৰু নহয় কিন্তু সেইদিনাখন তইতো তাৰ দাদাকক নাম্বাৰটো দি থৈ আহিছিলি তই এনেই চিন্তা কৰি আছ সি অহা হ'লে তোক নিশ্চয় ফোন কৰিলে হয় দাদাকেতো পাহৰিও যাব পাৰে তয়ো যে আৰু নহয় ঝৰ্ণা বিশাল তাৰ দাদাকজনো ব্যস্ত মানুহ নহয় কামৰ ব্যস্ততাত চাগে মোক ফোন নকৰিলে তেনেকুৱাও হ'ব পাৰে ন কথাটো ভাল হ'ব জানো এফালে তোৰ বিয়া ঠিক হৈছে আনফালে তই তোৰ প্ৰেমিকক বিচাৰি তাৰ ঘৰলৈ যাব ওলাইছ বিশালে কথাটো ঠিকেই কৈছে কথাটো গাঁৱৰ মানুহে গম পালে বা তহঁতৰ ঘৰত গম পালে বা যদি দৰা ঘৰত গম পায় বহুত বেয়া কথা হ'ব জাননে একো নহয় সেইবোৰ তহঁতে চিন্তা কৰিব নালাগে মই চিৰদিনৰ বাবে বেলেগ এজনৰ হৈ যোৱাৰ আগতে মই তাৰ এটা খবৰ ল'ব বিচাৰোঁ তহঁতে কথাটো বুজ না তহঁতে মোৰ কথাটো বুজ মোৰ মনটো বহুত অশান্তি লাগি আছে মোৰ মনটো ভাল লগাবৰ বাবে তহঁতে মোৰ লগত বল হ'ব দে তই কৈছ যেতিয়া আমি যাম বাৰু কিন্তু তাত গৈ কিবা লাভ হ'ব বুলি মই একোৱে ভবা নাই ময়ো সেইটোকে ক'ব বিচাৰিছোঁ দেখিলিনে তলা মাৰি থোৱা আছে মানুহ এজন আহিছে ৰচোন আলহী আহিছেচোন পাওঁ ইহঁতৰ ঘৰত হয় জিতুহঁতৰ ঘৰত মানুহ নাই নেকি ইহঁতে ইয়াত নাথাকে নহয় আৰু ডাঙৰ বোপা কিবা কামত দিল্লীলৈ গৈছে আহোঁতে বোলে কিছুদিন লাগিব হয় নেকি হ'ব দিয়ক তোমালোকে নহ'লে আমাৰ ঘৰলৈকে আহা নালাগে দিয়ক ককা আমাৰ দেৰি হৈছে বেলেগ ফালেও যাব লাগিব হ'ব দিয়া নহ'লে মই যাওঁ ঠিক আছে ককা গম পালি নহয় গাঁৱত গৈ একো লাভ নাই বুলি কৈছিলোঁ নাই তোক হ'ব দে বল এতিয়া কচোন তই কি কৰিম বুলি ভাবিছ নে আৰু কিবা বাকী আছে ঝৰ্ণা মোৰ মতে জিতু আৰু ঘূৰি নাহে তই মা দেউতাৰ কথা শুনি বিয়া হৈ যোৱাটোৱে তোৰ কাৰণে বেষ্ট হ'ব ঝৰ্ণা ময়ো তোক সেইটোৱে ক'বলৈ বিচাৰিছোঁ তই বিয়া হৈ যা এতিয়া ল'ৰাটো ইমান বেয়া নহয় ৰেলৱেৰ চাকৰিও কৰে দেখাই শুনায়ো ভাল তোক এৰি থৈ যোৱা ল'ৰাটোলৈ তই কিয় ইমান মৰি আছ শুন মই কৈছোঁ
তই নতুন জীৱন এটা আৰম্ভ কৰ মই বিয়া হৈ যাম পল্লৱী কাৰণ মই মা দেউতাহঁতক বিয়া হৈ যাম বুলি ক'লোৱেই কিন্তু মই মোৰ জীৱনটো নতুনকৈ সজাই ল'ব পাৰোঁনে নাই সেইটোহে ক'ব নোৱাৰোঁ আজিৰ পৰা আৰু মোৰ জীৱনত প্ৰেম নামৰ শব্দটো হেৰাই গ'ল চিৰদিনৰ বাবে হ'ব দে বল পল্লৱী আমি কৈ থাকোঁ এতিয়া বল মাজনীও যা আজিৰ পৰা সেইখনেই তোৰ ঘৰ আজিৰ পৰা নতুন জীৱন এটা আৰম্ভ কৰ শাহু শহুৰক নিজৰ মা দেউতা বুলি ভাবিবি আৰু নিজৰ স্বামীক দেৱতা হ'ব মা মোক আশীৰ্বাদ কৰিবা আজি বহুত বেয়া লাগিছে ঝৰ্ণা মোৰ অতিকৈ মৰমৰ বান্ধৱীজনী আজি মোক এৰি যাবলৈ ওলাইছে আগতে তোক মাতিলেই মই মাতি খাই পাওঁ আজিৰ পৰা মাতি নাপাম তোৰ পল্লৱী তই যাবি আমাৰ ঘৰলৈ বিশাল যাওঁ দে হ'ব ঝৰ্ণা যা নতুন জীৱনটোৰ কাৰণে শুভেচ্ছা জনালো ব'লা ঝৰ্ণা খুৰী নাকান্দিব এইটো নিয়তিৰ খেলা ছোৱালী মানুহ হ'লে এখন ঘৰৰ পৰা আন এখন ঘৰলৈ বিয়া হৈ যাবই লাগিব বিক্ৰমে ফোন এটাও কৰা নাই কি হৈছে তাৰ বোৱাৰীজনী অহাৰ পৰা তাইকে ফোন কৰে যেন পাওঁ মোক ফোনেই নকৰে মা কি হ'ল ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই আপুনি কিবা এটা খাই লওঁক হ'ব মোৰ কথা ইমান চিন্তা কৰা দেখুৱাব নালাগে মা কোনে ফোন কৰিলে হেল্ল' মিছেছ ঝৰ্ণা বৰুৱা হয় আপোনাৰ হাজবেণ্ড বিক্ৰম বৰুৱা ইতিমধ্যে ঢুকাইছে মানে ডাঙৰ এক্সিডেণ্ট এটা হৈছে আজি মোৰ ল'ৰাটো ঢুকালে তই এতিয়াই মোৰ ঘৰৰ পৰা ওলাই যা তেনেকৈ নক'ব মা মই ক'ত যাম মই এনেকৈ ঘৰলৈ গ'লে মানুহে হাঁহিব তোক হাঁহে কি কৰে কৰক বিধৱা এজনীক মই এনেও মোৰ ঘৰত ৰাখিব নোৱাৰো যা ওলাই যা মা ওলাই যাবি নে তোক চুলিত ধৰি গোটেই বাহিৰ কৰি উলিয়াই দিব লাগিব কুলক্ষণী আহিয়ে মোৰ ল'ৰাটোক খালে তোৰ নিচিনা এজনী নহ'লেও হ'ব খবৰটো শুনি বৰ বেয়া লাগিছে ছোৱালীজনীক দিয়া 3 মাহো নহ'ল আৰু জোৱাইটো ঢুকাই থাকিলে ছোৱালীজনী অকালতে বিধৱা হ'বলগীয়া হ'ল মাজনী মোক খাওমাই ঘৰৰ পৰা উলিয়াই দিলে মা কি মই বোলে কুলক্ষণী মই বোলে তেখেতৰ পুতেকক খালো মোক ঘৰত থাকিবলৈ নিদিয়ে মা মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে এনেকুৱা কৰিছে নালাগে তই আৰু তাত যাব নালাগে পুতেক ঢুকাইছে তাৰ বাবে তোৰতো দুখ লাগিছে মোৰতো দুখ লাগিছে অকল তেখেতৰহে দুখ লাগিছে নেকি সেই বুলি বোৱাৰীজনীক ঘৰৰ পৰা উলিয়াই দিব নেকি নালাগে আৰু যাব নালাগে তই নাকান্দিবি মাজনী নাকান্দিবি ভগৱান আছে নহয় সকলো ঠিক হৈ যাব বল তই এতিয়া ভিতৰলৈ বল
ইছ ৰাম, ছোৱালীজনী বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে দেখোন। বহুত কষ্ট পাইছো। ঝৰ্ণা, ঝৰ্ণা, অ ঝৰ্ণা, জিতু, তুমি মোক এৰি কলৈ গৈছিলা? ঝৰ্ণা, মই ঘূৰি আহিলো অ ঝৰ্ণা, মই আৰু কেতিয়াও নাযাওঁ। তুমি মোক প্ৰমিছ কৰা, তুমি মোক আৰু কেতিয়াও এৰি থৈ নোযোৱা। নাযাওঁ ঝৰ্ণা, নাযাওঁ, মই তোমাক প্ৰমিছ কৰিছো, মই আৰু তোমাক কেতিয়াও এৰি নাযাওঁ। জিতু, মই তোমাৰ কোলাত মোৰ থৈ পেলাই মৰিব পাৰিলেও। তেনেকে নকবা ঝৰ্ণা, মই আছো নহয়, এতিয়া মই আহিলোতো, তোমাক মই একো হ'বলৈ নিদিওঁ। তুমি চকু মেলি থাকা, চকু নমুদিবা তুমি। বৰ বেয়াকৈ এক্সিডেণ্ট হ'ল। ঝৰ্ণা, মই তোমাক সিদিনাখন তোমাক এৰিলো বুলি কিয় গুচি যাব লগা হ'ল জানানে? শুনিবানে তুমি মোৰ মুখৰ পৰা? কোৱা জিতু, তোমাৰ মুখৰ পৰা শুনিবলৈ মই অধীৰ আগ্ৰহেৰে বাট চাই আছো। কিয় তুমি মোৰ লগত এনেকুৱা কৰিছিলা? নহ'লে তুমি কথাবিলাক নকলে সদায় মোক খুলি খুলিয়ে খাই থাকিব। আচলতে কি জানা, যিদিনাখন মই তোমাৰ লগত আমাৰ ৰিলেশ্যনটো ব্ৰেকআপ কৰিছিলোঁ, তাৰ এসপ্তাহমানৰ আগতে মই গম পাইছিলোঁ যে মোৰ কেঞ্চাৰ হৈছিলে। ঝৰ্ণা, মোৰ কেঞ্চাৰ হৈছিল। প্ৰায় এবছৰমানৰ আগৰ পৰাই মই ভিতৰি মানুহটো বহুত দুৰ্বল হৈ গৈছিলোঁ, আৰু মই মনতে ভাবি আছিলোঁ মোৰ কিবা এটা হৈছে নিশ্চয়, মোৰ গাটো কিয় ইমান বেয়া লাগি থাকে। আৰু মই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ। ডক্তৰে মোক বিভিন্ন ধৰণৰ টেষ্ট কৰালে। টেষ্ট কৰিয়ে ধৰা পৰিল যে মই এই দুৰাৰোগ্য ৰোগত ভুগিছোঁ, যাৰ নাম কেঞ্চাৰ। মোৰ মগজুটোৱে একেবাৰে কাম নকৰা হৈ গৈছিল জানানে তুমি? আৰু মই তোমাক এইটো কথা জনাবলৈ বিচৰা নাছিলোঁ, কাৰণ মই জানো তোমাক এইটো কথা জানিলে তুমি কিমান দুখ পাবা। মই জানিছিলোঁ কথাটো গম পোৱাৰ পাছত তুমি ভাঙি পৰিবা। অৱশেষত মই এটাই সিদ্ধান্ত ল'লোঁ যে মই তোমাৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যামগৈ, কাৰণ মই জানিছিলোঁ কেঞ্চাৰ পেচেণ্টৰ বচাৰ আশা খুবেই কম। মই যদি তোমাক বিয়া পতাৰ পাছত মই মৰি যাওঁ, তেতিয়াহ'লে তোমাৰ গোটেই জীৱনটো ধ্বংস হৈ যাব আৰু তুমি বহুত কষ্ট পাবা, যিটো মই বিচৰা নাছিলোঁ ঝৰ্ণা। মই তোমাক অত্যন্ত ভাল পাওঁ, মই তোমাক সদায় সুখী হোৱাটোৱে বিচাৰোঁ। আৰু মোৰ সুখৰ বাবে নিজকে ইমান কষ্ট দি মোক ইমান কথা শুনাই তুমি আঁতৰি গৈছিলা। সেই সময়ত সেইটো কৰাৰ বাহিৰে মোৰ আৰু একো ৰাস্তা নাছিল। কিন্তু তুমিনো ক'লৈ গৈছিলা? প্ৰথমতে গুৱাহাটীতে এখন চিকিৎসালয়ত চিকিৎসা কৰিছিলোঁ। তাত ইমান ভালেই নাপালোঁ। লাহে লাহে মোৰ পইচাবিলাকো যাবলৈ ধৰিলে। তাৰ পাছত এজন মানুহ মোৰ জীৱনলৈ ভগৱান হৈ আহিল, আৰু তেখেতে ক'লে হিমালয়ৰ তলত থকা এখন আশ্ৰমৰ কথা ক'লে, য'ত কোনো পইচা পাতি নোহোৱাকৈ আয়ুৰ্বেদিক চিকিৎসাৰে চিকিৎসা কৰোৱা হয়। আৰু মই সেই আয়ুৰ্বেদিক পদ্ধতিৰে চিকিৎসা কৰালোঁ। চিকিৎসাটো অকণমান দীঘলীয়া আছিল, কিন্তু মোৰ ভাল হৈ গ'ল ঝৰ্ণা। যেতিয়া মানুহজনে মোক এইখিনি কথা কৈছিল, কথাখিনি গম পোৱাৰ পাছত মই একো নভবাকৈ তালৈ গুচি গ'লোঁ, আৰু তোমাৰ প্ৰেমৰ জোৰত, ভগৱানৰ আশীৰ্বাদত তাত চিকিৎসা কৰাৰ পাছতে লাহে লাহে মই ভাল হৈ আহিলোঁ, আৰু আজিৰ পৰা 6 মাহমানৰ আগতে সম্পূৰ্ণ সুস্থ হৈ ইয়ালৈকে আহিছিলোঁ। ঘৰলৈ আহোঁতেই মই তোমাক লগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তুমি? তাৰ পাছত তোমাক খবৰ ল'বলৈ বিশালৰ ওচৰলৈকে গৈছিলোঁ, কিন্তু সি কৈছিলে মই অহাত বোলে বহুত পলম কৰিলোঁ। আজি কিছুদিনৰ আগতে ঝৰ্ণাৰ বিয়া ঠিক হৈছে। তেতিয়া সি কৈছিলে তই আৰু এতিয়া তাইৰ সপোন দেখি লাভ নাই, তাই এতিয়া বেলেগৰ হ'ব। তেনেকৈ কথাটো শুনাৰ পাছত মোৰ এনেকুৱা লাগিছিল মই যেন সকলোবিলাক পায়ো হেৰুৱালোঁ। তাৰ পাছত মনৰ দুখতে মই দিল্লী গুচি গ'লোঁ। আচলতে তোমাৰ দুখতে তোমাৰ অপেক্ষা কৰি কৰি বহুত বিচাৰি ফুৰিছিলোঁ তোমাক। আনকি তোমালোকৰ ঘৰলৈকে গৈছিলোঁ, তোমাৰ মামাহঁতৰ ঘৰলৈকেও গৈছিলোঁ,
পিছত মই হাৰি গ'লো আনকি চাবলৈ অহাৰ পাছতো মই তোমাক এবাৰ লগ পাই আহোঁ বুলি গুচি গৈছিলোঁ কিন্তু তোমালোকৰ ঘৰত তলা মৰা আছিলে পাছত মা দেউতাৰ হেঁচাত পৰি মই বিয়া হ'বলৈ বাধ্য হৈছিলোঁ তাৰ পাছতে মোৰ বিয়া হৈছিল যদিও মোৰ মনত এটা আশা আছিল যে তুমি এদিন হ'লেও মোৰ ওচৰলৈ ঘূৰি আহিবা যে এদিন হ'লেও মই তোমাক লগ পাম তাৰ পাছত এনেকৈ ৩-৪ মাহ যোৱাৰ পাছত এদিন এটা ভয়ংকৰ ঘটনা ঘটিলে কি এটা পথ দুৰ্ঘটনাত মোৰ স্বামী বিক্ৰম চৌধুৰীৰ মৃত্যু ঘটিল তাৰ পাছত তেখেত ঢুকোৱাৰ পাছত তেখেতৰ ঘৰখনে মোক মানসিক আৰু শাৰীৰিকভাৱে বহুত কষ্ট দিলে বহুত অত্যাচাৰ কৰিলে পুতেকৰ মৃত্যুৰ জগৰীয়া মই হৈ গ'লোঁ মই কুলেক্ষণী বুলি মোক ঘৰৰ পৰা উলিয়াই দিলে কি জিতু আৰু অৱশেষত মই ঘৰলৈ ঘূৰি যাবলৈ বাধ্য হ'লোঁ মাহঁতে জনাৰ পাছতো মোক আৰু তালৈকে যাবলৈ নিদিয়া হ'ল জিতু আৰু এতিয়া মই সম্পূৰ্ণ অকলশৰীয়া জীৱন কটাই আছোঁ তুমি কিয় তেনেকৈ কৈছা ঝৰ্ণা তুমি অকলশৰীয়া নহয় মই আহিলোঁ নহয় মই আছোঁ তোমাৰ লগত মই তোমাক বিয়া কৰাম হয়তো নেদেখাজনে আমাক আকৌ লগ কৰাই দিছে সেইকাৰণে ইমান ঘাট প্ৰতিঘাতৰ মাজতো আমি দুয়োটাই লগ হ'লোঁ তুমি ঠিকেই কৈছা জিতু মোৰো তেনেকুৱাই লাগিছে আৰু একো কিন্তু চিন্তু নক'বা মই তোমাক অতি সোনকালে বিয়া কৰাই নিজৰ কৰিব খোজোঁ হ'বানে তুমি জিতু আমি দুয়োটাই এখন সুখৰ সংসাৰ গঢ়িম হ'বানে মোৰ লগত আকৌ কোৱা যাৰ বাবে মোৰ চকুকেইটাই ইমান দিনে অপেক্ষা কৰি আছে আজি তেওঁৱেই মোক নিজৰ কৰি ল'ব বিচাৰিছে ইয়াতকৈ সুখৰ কথা মোৰ আৰু কি হ'ব পাৰে কোৱা মোৰ জীৱন মোৰ মৰম মোৰ ভালপোৱা এই সকলোবোৰ তোমাৰ বাবে জিতু কেৱল তোমাৰ বাবে ময়ো কেৱল তোমাৰেই জিতু আৰু নাকান্দিবা ঝৰ্ণা বহুত কান্দিলা মই আৰু এতিয়া তোমাৰ চকুত চকু পানী দেখিব নিবিচাৰোঁ মই মোৰ মানুহজনে সদায় সুখত ৰখাব বিচাৰোঁ